নমস্কাৰ, মই ৰুবুল আমিন। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.4ৰ কুৱেশ্যন নাম্বাৰ 5 6ৰ পৰা। কিয়নো ইতিমধ্যে আমি কুৱেশ্যন নাম্বাৰ 5 5লৈকে আলোচনা কৰিছোঁ, যিটো লাষ্ট ভিডিঅ'ত হয়তো নিশ্চয় তুমি চাইছা, আৰু যদি চোৱা নাই নিশ্চয় চাই ল'বা। অ'কে, আহা আজিৰ ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 5 6ৰ পৰা আগলৈকে আলোচনা কৰি যাম। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছা বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা। যেতিয়া ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়া তেতিয়া ভাল লাগে, তেতিয়া এনেকুৱা লাগে যে নাই মই যিটো কাম কৰি আছোঁ কামটো সফল হৈছে। আৰু শিক্ষকৰ ওপৰতো এটা সন্মান থাকিব লাগে, প্ৰতিজন ষ্টুডেণ্টৰ এইটো থাকে, মই গম পাওঁ, আৰু তুমিও ভাল ল'ৰা বা ভাল ছোৱালী, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিছোঁ মই। এতিয়া চোৱা, নেক্সট আমি যদি চাওঁ কুৱেশ্যন নাম্বাৰ 6ত, ইয়াত আমাক লেফ্ট হেণ্ড ছাইডত কি দি আছে। অ'কে, লেফ্ট হেণ্ড ছাইডত কি দি আছে, ৰুট অভাৰ 1 প্লাছ চাইন এ ডিভাইডেড বাই 1 মাইনাছ চাইন এ। এইটো প্ৰুফ কৰিব লাগে, যেটো প্ৰুফ কৰিব লাগে sec a প্লাছ 10a, sec a প্লাছ 10a প্ৰুফ কৰিব লাগে। তেতিয়াহ'লে ইয়াৰ পৰা কি কৰিম, ইয়াৰ পৰা পোনপ্ৰথমে চোৱা এটা কাম কৰিব পাৰি। ইয়াতে আমাক 1 প্লাছ চাইন এ আছে, ইয়াতে 1 মাইনাছ চাইন এ আছে। তুমি যদি এই দুটাৰে লগত তুমি যদি ইয়াতে আকৌ এটা 1 প্লাছ চাইন এ লিখি দিয়া, আৰু ইয়াতেও এটা যদি 1 প্লাছ চাইন এ লিখি দিয়া, লিখিব পৰা যায়, হয়নে নাই? কিয়নো এই দুটাক আমি কেঞ্চেল কৰিলে আল্টিমেটলি গৈ কিনে এই দুটা টাৰ্মে থাকিব। এতিয়া চোৱা, 1 মাইনাছ চাইন এ 1 প্লাছ চাইন এ, তেতিয়াহ'লে এবাৰ 1ৰ লগত প্লাছ হৈ আছে, মাইনাছ হৈ আছে, এবাৰ 1ৰ লগত প্লাছ হৈ আছে। তাৰমানে এটা ফৰ্মুলা আমাক এনেকুৱা দিয়া আছিল যে যদি এ মাইনাছ বি হোল ইনটু এ প্লাছ বি থাকে, তেতিয়াহ'লে তাক আমি চেঞ্জ কৰি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ লিখিব পাৰিম। তেতিয়াহ'লে ইয়াতো চেঞ্জ কৰি কিনে আমি এইটোক লিখিব পাৰিম যে 1 স্কোৱাৰ মাইনাছ কছ স্কোৱাৰ এ, আৰু ইয়াতে 1 প্লাছ চাইন এ চেম চেম আছে, তেতিয়াহ'লে এইটোক 1 প্লাছ চাইন এ হোল স্কোৱাৰ লিখিব পৰা যাব। অ'কে, লিখি দিলা। এতিয়া 1ক স্কোৱাৰ কৰিলে কিমান আহিব, 1ক স্কোৱাৰ কৰিলে সাধাৰণতে 1 আহে। তাৰমানে তলৰ যিটো দিয়া আছে এইটো কি আছে, 1 মাইনাছ কছ স্কোৱাৰ থিটা। চোৱা, ইতিমধ্যে আমি ফৰ্মুলা শিকিছিলোঁ যে চাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ যদি হয় তেতিয়াহ'লে 1 হয়। তেতিয়াহ'লে চাইন স্কোৱাৰ মানে কি, 1 মাইনাছ কছ স্কোৱাৰ। কছ স্কোৱাৰ মানে কি হ'ব, কছ স্কোৱাৰ মানে 1 মাইনাছ চাইন স্কোৱাৰ, বা ইয়াতে কছ স্কোৱাৰ আছে, 1 মাইনাছ কছ স্কোৱাৰ মানে কি লিখিব পৰা যাব, চাইন স্কোৱাৰ। ইয়াতে আমি লিখিম চাইন স্কোৱাৰ এ, ইয়াতে আমি লিখিম চাইন, ইয়াতে কছ ক'ৰ পৰা আহিলে, চাইন আছিল, হয় নে নাই, ইয়াতে চাইন, চাইন, তেতিয়াহ'লে চাইন 1 মাইনাছ চাইন স্কোৱাৰ মানে আমি কি লিখিম, ইয়াতে কছ স্কোৱাৰ এ হৈ গ'ল, কছ স্কোৱাৰ এ লিখিলোঁ। আৰু ওপৰৰ ইয়াতে 1 মাইনাছ, চোৱা 1 মাইনাছ চাইন স্কোৱাৰ এ, ইয়াৰ পৰা লিখি দিয়া 1 প্লাছ চাইন এ হোল স্কোৱাৰ লিখি দিলোঁ। এতিয়া ইয়াৰ ওপৰত স্কোৱাৰ আছে, ইয়াৰ ওপৰত স্কোৱাৰ আছে, তাৰ আগতে তুমি ৰুট দুটাক ছেপাৰেট কৰি দিয়া, মানে ইয়াতে 1 প্লাছ চাইন এ হোল স্কোৱাৰ আছে, আৰু ইয়াতে তলত কিমান আছে, কছ স্কোৱাৰ এ আছে, ইয়াৰ ওপৰত ৰুট দিলোঁ। এতিয়া এই স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াৰ পৰা কি পাবা, 1 প্লাছ চাইন এ, আৰু তলত কি আহিব, স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে কছ এ। তাৰমানে এই কছ এটো কি হৈ আছে, হৰণ হৈ আছে কাৰ লগত, এবাৰ 1 লগত, 1 বাই কছ এ লিখিব পৰা যাব। আকৌ এবাৰ কাৰ লগত হৰণ হৈ আছে, ইয়াতে চাইনৰ লগত, তাৰমানে তুমি যদি ভাঙি তেনেকৈ লিখিব লাগিব, তলত আকৌ আছে কছ এ। 1 বাই চাইন এ মানে কি আছিল, 1 বাই চাইন এ মানে আছে sec a, আৰু ইয়াতে চাইন বাই কছ মানে কি আছে, tan a। এইখিনি পালোঁ, এইটোৱে আছিল আমাৰ ৰাইট হেণ্ড চাইড, হৈ গ'ল সমাধান। এতিয়া চোৱা নাম্বাৰ, আমি যদি চাওঁ ইয়াতে কুৱেশ্যন নাম্বাৰ কিমান আছে, নেক্সট আছে কুৱেশ্যন নাম্বাৰ ইয়াতে 7। 7, কুৱেশ্যন নাম্বাৰ 7ত ইয়াতে কি কোৱা হৈছে, কুৱেশ্যন নাম্বাৰ 7টো চোৱা, ইয়াতে দিয়া আছে চাইন থিটা, ইয়াতে দিয়া আছে চাইন থিটা মাইনাছ 2 চাইন স্কোৱাৰ থিটা মাইনাছ 2 চাইন স্কোৱাৰ থিটা ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা। ইয়াতে চাইনৰ কিউব আছে, তলত কছৰ কিউব আছে। তেতিয়াহ'লে এইটোক আমি কেনেকৈ চল্ভ কৰিম, পোনপ্ৰথমে এটা কাম কৰা, লেফ্ট হেণ্ড ছাইডটোতে এটলিষ্ট লিখি লোৱা যে লেফ্ট হেণ্ড ছাইড, ইয়াতে লেফ্ট হেণ্ড ছাইডত কি দি আছে, ইয়াতে দি আছে চাইন থিটা মাইনাছ 2 চাইন
কিউব থিতা ডিভাইডেড বাই 2 cos কিউব থিতা মাইনাছ cos থিতা লিখিলা এইখিনি এতিয়া নেক্সট কাম কি আহিব আমাৰ নেক্সট চোৱা এই দুয়োটাৰ পৰা তুমি সাইন কমন ল'ব পাৰা এটোতো সাইন আছে এটোতো সাইন আছে তো সাইন কমন লৈ লোৱা মানে সাইন থিতা কমন ল'লে এতিয়া সাইন কমন গ'ল তেতিয়াহ'লে থাকিল 1 ইয়াত থাকিব কি সাইন তিনিটা আছিল সো সাইন স্কোয়ার থিতা আৰু লগতে এটা কি আছে ইয়াত এটা 2 আছে তো 2 টুক লিখি দিয়া তো ব্ৰেকেট দি দিয়া আৰু এইফালে তুমি যদি আকৌ ইয়াৰ পৰা cos কমন লোৱা তেতিয়াহ'লে ইয়াতে কি থাকিব 2 cos কিউ আছিল তাৰ মানে cos এবাৰ থাকিব দুটা থিতা মাইনাস কি আহিব 1 তো এইখিনি আমি বুজি পালো এতিয়া নেক্সট লাইনত আমাৰ মেইন কামটো আহিব নেক্সট লাইনত তো sin থিতা বাই cos থিতাক আমি সাধাৰণতে tan থিতা লিখিব পাৰো নেক্সট লাইনত লিখি দিম দিয়া sin থিতা বাই cos থিতা আৰু এইটোৰ পৰা কি লিখিব পৰা যায় তো চোৱাচোন এইখিনিৰ পৰা কি লিখিব পৰা যাব এইখিনিৰ পৰা তুমি যদি চোৱা যে 1 মাইনাছ 2 sin স্কয়ার থিতা 1 মাইনাছ 2 sin স্কয়ার থিতা তো প্ৰথমে ইয়াতে 1 লিখি দিয়া মাইনাছ 2 লিখি দিয়া এতিয়া sin স্কয়ার থিতা মানে কি লিখিব পাৰি 1 মাইনাছ cos স্কয়ার থিতা হয় না নাই এইটো ফৰ্মুলাৰ পৰা sin স্কয়ার থিতা মানে কি আছিল 1 মাইনাছ cos স্কয়ার থিতা তো 1 মাইনাছ cos স্কয়ার থিতা লিখি দিলো আৰু তলত কি আছে 2 cos স্কয়ার থিতা আছে তো 2 cos স্কয়ার থিতা মাইনাস 1 রাখি দিয়া এতিয়া এটো sin বাই cos মানে কি পাইছিলো আমি sin বাই cos মানে পাইছিলো আমি tan থিতা মানে 10 সো লিখি দিয়া tan থিতা এখিনি হৈ গল এতিয়া সো নেক্সট আমি ইয়াতে কি কৰিব পাৰো এটো কি তুমি মাল্টিপল কৰি দিয়া 1 আহিল মাইনাস 2 এর লগত এক ফরন লিখি আহিব 2 মাইনাস এর মাইনাস ইনটু লিখি আহিব প্লাস ইয়াতে কি আছে 2 এর লগত cos স্কয়ার ইনটু লিখি আহিব cos স্কয়ার থিতা আৰু লগত এটা আহিব 2 আৰু তলত কি আহিব তলত ইয়াতে কি আছে 2 cos স্কয়ার থিতা মাইনাস 1 তেতিয়াহ'লে ইয়াৰ পৰা ৰাখি দিয়া tan থিতা আৰু ইয়াৰ পৰা তুমি কি পাবা চোৱা 2 ৰ পৰা 1 গুছি গলে কি আহিব 1 আৰু এটো যেটো 2 নেগেটিভ আছে তাৰ মানে -1 তাৰ মানে এটো হৈ যাব 2 cos স্কয়ার থিতা -1 আৰু তলত আগৰ পৰা 2 cos স্কয়ার থিতা -1 আছে তেতিয়াহ'লে এই ওপৰৰ আৰু তলৰ এই দুটা যদি কেনসেল কৰি দিও তেতিয়াহ'লে আমি এটা কি পাম tan থিতা সো tan থিতা ইজ ইকুয়ালস টু কি আহিব রাইট হ্যান্ড সাইড এটি আছিল আমাৰ রাইট হ্যান্ড সাইডত tan থিতা আছিল হৈ গল এটা গল কোশ্চেন নাম্বার 7 এর সমাধান এতিয়া নেক্সট আমি চাব পাৰো কোশ্চেন নাম্বার 8 ওকে কোশ্চেন নাম্বার 8 টো অকমান কি হ'ব দীঘলীয়া হ'ব তো নেক্সট পেজতে কোশ্চেন নাম্বার 8 টো সলভ কৰো তো সোয়া কোশ্চেন নাম্বার 8 টো পোন প্রথমে লিখি লও কোশ্চেন নাম্বার 8 ত কি দিয়া আছে তো সোয়া কোশ্চেন নাম্বার 8 ত ইয়াতে আছে sin a plus cosec a whole square plus cos a plus sec a whole square এটা আছে আমাৰ লেফট হ্যান্ড সাইডত সো লেফট হ্যান্ড সাইড লৈ লৈছো রাইট হ্যান্ড সাইডত আমাক কি দিয়া আছিল 7 plus tan স্কয়ার a plus cot স্কয়ার a এটা আমি প্রুফ কৰিম দিয়া ওকে তো সোয়া ইয়াতে পোন প্ৰথমে যদি চাও আমি যে এটুক যদি a বুলি ভাবা এটুক যদি b বুলি ভাবা তেতিয়াহ'লে এটু কি লিখিব পাৰিম a plus b whole square হয় না নাই a plus b whole square তো a plus b whole square ফর্মুলা কি আহে যে পোন প্রথমে আহে a স্কয়ার তার মানে পোন প্রথমে কি আহে a স্কয়ার মানে কি ইয়াতে a ঠাইত আছে কি a ঠাইত এটো আছে b ঠাইত এটো আছে তো a plus b whole square ফর্মুলা কি আছিল যে a স্কয়ার plus twice ab plus b স্কয়ার তো এটাতে a ঠাইত আছে sin তো এতে কি লিখিম প্রথমে sin a স্কয়ার তার মানে sin স্কয়ার নেক্সট কি লিখিবা নেক্সট লিখিব লাগিব প্লাস twice ab টুৰ লগত sin আৰু cos টুৰ লগত sin a আৰু এতে কি আছে cosec তো cosec a লিখিলা প্লাস কি হয় b স্কয়ার তার মানে এতে cosec আছে সো cosec স্কয়ার লিখিলা এটা মাজত আছে প্লাস এতে a টো a plus b whole square ভাঙি দিয়া তো পোন প্রথমে কি আছে cos সো cos স্কয়ার প্লাস twice ab সো 2 ৰ লগত cos a sec a
প্লাছ কি আহিব বি স্কোৱাৰ, বি মানে কি আছে চেক, তো চেক স্কোৱাৰ এ। এতিয়া নেক্সট লাইনত এটা বস্তু তুমি ইয়াতে ডাইৰেক্ট কৰিব লাগিব। চ' এক্সামত যদি প্ৰতিটো বস্তু লিখিব যোৱা তেতিয়াহ'লে কিন্তু সময় নহ'ব। তো সেই কিছু কিছু বস্তু আমি স্কিপ কৰিব লাগিব। তাৰমানে আমি ইয়াৰ পৰা এতিয়া কি লিখিম, চাইন স্কোৱাৰ এ প্লাছ 2, এইটো চাইন আৰু কছেক কেঞ্চেল কৰিম, কাৰণ চাইনৰ বিপৰীত কি আছিল, কছেক আছিল। তেতিয়াহ'লে ইয়াৰ পৰা ডাইৰেক্ট এই দুটা কেঞ্চেল হৈ কিনে 2 আহিল, প্লাছ ইয়াতে কি আছে কছেক স্কোৱাৰ এ, লিখি দিলা। প্লাছ এইটো লাইনত চোৱা কছ স্কোৱাৰ আছে, চেক স্কোৱাৰ আছে, আৰু ইয়াতে টুৱাইচ ইয়াতে কছ স্কোৱাৰ এইটো ৰাখা। এতিয়া কছ আৰু চেক বিপৰীত আছিল, চ' দুটা কেঞ্চেল কৰি কিনে তুমি কাটিব পাৰা, মানে থাকিব 2। মানে এইটো কেঞ্চেল কেনেকে হয় এইটো বস্তু তো চোৱা, চাইন মানে কি আছিল, চাইন মানে আছিল 1/, কছেক। তো তুমি যদি চাইনক চেঞ্জ কৰি লিখা 1/, কছেক লিখিবা, তো তলৰ কছেক ওপৰত কছেক কেঞ্চেল যাব। আৰু ইয়াতে কছ মানে কি আছিল, কছ মানে আছিল 1/, তাৰমানে এইটোক যদি তুমি 1/, লিখা তো চেক কেঞ্চেল যাব। তো এক্সামত এনেকে লিখিবা, নহ'লে কিন্তু সময় নহ'ব। এতিয়া চোৱা নেক্সট কি আছে ইয়াতে, চেক স্কোৱাৰ এ। এতিয়া এটা বস্তু চোৱা, এই চাইন আৰু এই কছ, তো আমি শিকিছিলো চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইকুৱেলছ টু 1। তেতিয়াহ'লে এই দুটাৰ পৰা তুমি কি পাবা, এই দুটাৰ পৰা কিমান আহিব, 1 আহিব। এইটো 2 ইয়াতে লিখি দিয়া, এইটো 2 ইয়াতে লিখি দিয়া। এতিয়া কি আছে, ইয়াতে আছে কছেক স্কোৱাৰ প্লাছ চেক স্কোৱাৰ। তো চোৱাচোন কছেক স্কোৱাৰ আৰু চেক স্কোৱাৰ যদি প্লাছ কৰা হয় তেতিয়াহ'লে কিমান আহে, কছেক স্কোৱাৰ আৰু চেক স্কোৱাৰ। তো কছেক স্কোৱাৰ আৰু চেক স্কোৱাৰৰ বাবে কোনো ফৰ্মুলা আছিল জানো, কোনো ফৰ্মুলা ইয়াতে নাই। এতিয়া চাইন আৰু কছ আছে, টেন আৰু চেক আছে, কট আৰু কছেক আছে। চাইনৰ লগত কছ, টেনৰ লগত চেক, কটৰ লগত কছেক। ফৰ্মুলা তিনিটা মনত ৰাখিবা। এতিয়া আমি কি কৰিব পাৰিম, এইখিনিতো 5 থাকিল, তো ইয়াৰ পৰা তুমি আগতে এইখিনি লিখি লোৱা। ইয়াতে কি আছে, ইয়াতে এটা আছে কছেক স্কোৱাৰ এ, আৰু ইয়াতে এটা কি আছে চেক স্কোৱাৰ এ। তো এই তিনিটাক প্লাছ কৰিলে কিমান পাবা, এতিয়া আহি যাব 5, থাকক 5। এতিয়া কছেক স্কোৱাৰ এ, ইয়াতে চোৱা কছেক স্কোৱাৰ এ মানে কি আছিল, কট স্কোৱাৰ এ প্লাছ 1। তো লিখি দিয়া এইটোক কট স্কোৱাৰ এ প্লাছ 1 প্লাছ এইটো চেক স্কোৱাৰ মানে কি আছিল 1 প্লাছ 10 স্কোৱাৰ এ, ইয়াতে লিখি দিয়া 1 প্লাছ 10 স্কোৱাৰ এ, লিখিলো। তেতিয়াহ'লে ব্ৰেকেট গুচাই দিয়া, ব্ৰেকেট গুচালে ইয়াতে কি পাবা, 5 প্লাছ কট স্কোৱাৰ এ প্লাছ 1 প্লাছ 1 প্লাছ 10 স্কোৱাৰ এ। তো 5 প্লাছ 1 কৰিলে কিমান আহিব, 5 প্লাছ 1 6, 6 প্লাছ 1 7, আৰু এই 10 স্কোৱাৰটো আগত লিখি দিয়া 10 স্কোৱাৰ এ প্লাছ ইয়াতে লিখি দিয়া কট স্কোৱাৰ এ ইজ ইকুৱেলছ টু লিখি দিয়া ৰাইট হেণ্ড চাইড। মানে ইয়াতে চোৱা ৰাইট হেণ্ড চাইডত আমাক এইটো দিয়া আছিল 7 10 স্কোৱাৰ এ কট স্কোৱাৰ এ। অ'কে, চ' যদি টাফ লাগিছে মোক জনাবাচোন নিশ্চয় কমেণ্ট কৰি, যে টাফ লাগিছে তেতিয়াহ'লে আৰু কিমান ইজিকৈ ছল্ভ কৰিব পৰা যায় মই চেষ্টা কৰিম। কিন্তু মই ভাবোঁ যিখিনি বস্তু টাফ নালাগিব, যিখিনি বস্তু মই যেনেকৈ ছল্ভ কৰি আছোঁ গোটেইকেইটা ষ্টেপ মই দেখাই আছোঁ, ক'ত কি ফৰ্মুলা ব্যৱহাৰ হৈ আছে সেইখিনি বস্তু মই তোমালোকৰ লগত দেখাই আছোঁ। চ' ভিডিঅ'টো জাষ্ট তুমি অকণমান ধৈৰ্য লৈ কিনে চাবা, তেতিয়াহে বস্তুখিনি বুজি পাবা। মানে যদি বুজাৰ কাৰণে চেষ্টা কৰা যে নাই মই বুজিব লাগিব, তেতিয়াহে বুজি পাবা। যদি ভাবা যে চাওঁ বুজিলে বুজি পাম, নহ'লে নাই, তেতিয়াহ'লে বুজি নাপাবা। যেতিয়া তুমি কোনো এটা কাম কৰিম বুলি কৰিব যোৱা তেতিয়াহে তুমি কামটো ভালকৈ কৰিব পাৰিবা। আৰু তুমি যদি ভাবা যে নাই মই ট্ৰাই কৰি চাওঁ, তেতিয়াহ'লে তুমি নোৱাৰিবা। তো সেয়ে আমি মনত সদায় কি শক্তি থাকিব লাগিব, মনত জোচ থাকিব লাগিব কাম এটা কৰাৰ বাবে। তো তুমি যদি এইটো ভাবা যে নাই এই ত্ৰিকোণমিতি চেপ্টাৰটো একেবাৰে ইজি বনাই পেলাম মোৰ বাবে, তো তুমি ইজি বনাই পেলাব পাৰিবা। তুমি যদি ভাবা টাফ বনাম, তেতিয়াহ'লে তুমি নিজে টাফো বনাব পাৰিবা, এইটো তোমাৰ হাতৰ কথা। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ যদি 9 চাওঁ, কুৱেশ্যন নম্বৰ 9ত কি কৈছে, যে এইটো দিয়া আছে লেফ্ট হেণ্ড চাইডত, এইটো দিয়া আছে ৰাইট হেণ্ড চাইডত। ইংগিতত কৈছে বাওঁপক্ষ আৰু সোঁপক্ষ বেলেগকৈ সৰল কৰা, কিন্তু পৰীক্ষাত কিন্তু এইটো বস্তু দিয়া নাথাকিব। তো পৰীক্ষাত আমি নিজে নিজে মনত ৰাখিব লাগিব যে এইটো কুৱেশ্যন আহিলে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড দুটাক মই ছেপাৰেটলি ছল্ভ কৰিব লাগিব। অ'কে, তো চোৱা এতিয়া ইয়াৰ পৰা যদি চাওঁ কছেক, কছেক কাৰ বিপৰীত আছিল, কছেক মানে আছিল 1/sin এ মাইনাছ চাইন এ। আৰু ইয়াতে চোৱা চেক, চেক কাৰ বিপৰীত আছিল 1/cos, ইয়াতে লিখি দিয়া 1/cos এ মাইনাছ cos এ। তো চোৱা চাইনৰ লগত চাইন মিলালো, কছৰ লগত কছ মিলালো।
এতিয়া আমি নেক্সট কাম কৰিম, ইয়াতে চাইনটো যদি আমি ইয়াতে ডিনমিনেটৰ হিচাপে লওঁ, তেতিয়াহ'লে কি আহিব 1 মাইনাছ এইটো চাইনৰ লগত এইটো চাইন ইনটু কৰিব লাগিব, কাৰণ এইটো তলত 1 আছে, হয় নে নাই? তো 1 লগত চাইন ইনটু কৰিলে চাইন, এইটোৰ লগত এইটো ইনটু কৰি ইয়াতে বহাব লাগে, এইটোৰ লগত এইটো ইনটু কৰি ইয়াতে বহাব লাগে। তো চাইন ইনটু চাইন কৰিলে কি পাম? চাইন স্কোৱাৰ এ। তো চোৱা চাইন স্কোৱাৰৰ কিবা এটা মান আছিল, এইটো ইয়াতে বহাই দিলে এনচাৰ হৈ যাব। তো ইয়াতে কছ আছে, কছ লিখা, আৰু ইয়াতে কি আছে 1 মাইনাছ এইটো কছৰ লগত কছ ইনটু কৰিলে কি আহিব? কছ স্কোৱাৰ এ। এইটো ইনটু কিয় কৰা হয়? এইটো এলচিয়াম লোৱা হয়, মানে এলচিয়াম ল'বলৈ এইটোক ইনটু কৰা হয়। তো চোৱা, লাগিলে যদি এলচিয়াম এলচিয়ামত প্ৰব্লেম থাকে মোক জনাবাচোন, মই এলচিয়ামৰ বাবে এটা বিশেষকৈ ভিডিঅ' বনাম। তো এতিয়া এই দুটা পূৰণ হৈ আছে, চ' এইটোৰ লগত এইটোক পূৰণ কৰা, এইটোৰ লগত এইটোক পূৰণ কৰা, পূৰণ কৰিলে ইয়াতে কি পাবা? চাইন এ কছ এ। এতিয়া নেক্সট আৰু এটা বস্তু চোৱা, 1 মাইনাছ চাইন স্কোৱাৰ এ মানে কি আছিল? 1 মাইনাছ চাইন স্কোৱাৰ এ মানে আছিল, তো চোৱা এইটো যদি চাইন হ'বলৈ গুচি যায় কি হ'ব? মাইনাছ হ'ব, তাৰ মানে 1 মাইনাছ চাইন স্কোৱাৰ এ, তাৰ মানে হ'ব কি? কছ স্কোৱাৰ এ। তো এইটোৰ পৰা আমি পাম কছ স্কোৱাৰ এ, আৰু এইটোৰ পৰা পাম আমি চাইন স্কোৱাৰ এ। তেতিয়াহ'লে ইয়াতে কেইটা চাইন আছে? দুটা। ইয়াতে কেইটা কছ আছে? দুটা। তো এটা এটা কেনচেল কৰিলে আমি কি পাম? এটা চাইন থাকিব আৰু এটা কছ থাকিব। তো এইটো হৈ গ'ল লেফ্ট হেণ্ড চাইড। এতিয়া চোৱা নেক্সট আমি ইয়াতে ৰাইট হেণ্ড চাইড চাম। ৰাইট হেণ্ড চাইড, ৰাইট হেণ্ড চাইড। তো ৰাইট হেণ্ড চাইডত কি আছে? 1/10 1/cot, 1/10 1/cot। তো 1/10 1/10a প্লাছ 1/cot a। তো 10 মানে কি আছিল? 1/sin a ডিভাইডেড বাই cos a, sin বাই cos, 10 মানে আছিল sin বাই cos, প্লাছ cot মানে কি আছিল? cos বাই sin, ইয়াতে লিখি দিয়া cos a ডিভাইডেড বাই sin a। তেতিয়াহ'লে এইটো ডিভাইডৰ তলত ডিভাইড হৈ আছে, তাৰমানে কি তলৰটো উল্টা হৈ কিনে ওপৰত উঠি যাব। তেতিয়াহ'লে 1 লগত যদি ইনটু হৈ যায় তেতিয়াহ'লে আল্টিমেটলি গৈ কিনে এইটো 1 হ'ব। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম? এইটো পাম cos a ডিভাইডেড বাই sin a, আৰু এইটোক পাই যাম আমি sin a ডিভাইডেড বাই cos a। এতিয়া এটা কাম কৰা, এই দুটাৰ পৰা চোৱাচোন, এই দুটাৰ পৰা আমি কি কৰিব পাৰোঁ? যদি এই দুটাৰ এলচিয়াম লওঁ কেনেকুৱা আহিব? এই দুটাৰ যদি এলচিয়াম লওঁ ইয়াতে কি আহিব? sin a আৰু ইয়াতে কি আহিব? cos a, sin a cos a, আৰু এইটোৰ লগত এইটো ইনটু কৰিলে কি আহিব? cos স্কোৱাৰ a, আৰু এইটো ইনটু কৰিলে কি আহিব? sin স্কোৱাৰ a। এতিয়া sin স্কোৱাৰ a আৰু cos স্কোৱাৰ a ৰ ভেলু কিমান আছিল? 1 আছিল, হয় নে নাই? sin স্কোৱাৰ a আৰু cos স্কোৱাৰ a ৰ ভেলু কিমান আছিল? 1 আছিল। চৰি, এটা বস্তু চোৱা, ইয়াতে এটা বস্তু অকণমান দিগদাৰী হৈছে। এইটো 1/10 প্লাছ cot a আছিল, ইয়াতে কি লিখা হৈছে? 1/10 1/cot a। এইটো এনেকৈ নহয়, এইটোত অকণমান বস্তুটো অকণমান চাবা, এইটো ইয়াতে প্লাছ আছে cot a, তো তেতিয়াহ'লে ইয়াতে প্লাছ আছে cot a। তেতিয়াহ'লে তুমি এই দুটা যদি চোৱা, তেতিয়াহ'লে এই দুটাৰ পৰা তুমি যদি এলচিয়াম লোৱা, মানে এইটো লাইন নাহিব, তেতিয়া ইয়াতে এটা লাইন আহিব, ইয়াতে 1 আছে। তো চোৱা এইটো তলত যদি চাইন এ কছে লোৱাৰ পিছত বুজি পাইছে নে এইখিনি? এইটো কছে চাইন এ কমন আহিছে, মানে মাল্টিপল হৈছে, আৰু এইটো চাইনৰ লগত চাইন ইনটু হৈ কিনে চাইন স্কোৱাৰ, কছৰ লগত কছ ইনটু হৈ কিনে কছ স্কোৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা তুমি যদি চোৱা এই চাইন এ কছে উল্টা হৈ কিনে ওপৰত উঠি যাব, ওপৰত আহি যাব চাইন এ কছ এ, আৰু তলত কি আহিব? কছ স্কোৱাৰ প্লাছ চাইন স্কোৱাৰ এ। তো কছ স্কোৱাৰ প্লাছ চাইন স্কোৱাৰৰ ভেলু কিমান আছিল? 1। তেতিয়াহ'লে ইয়াৰ পৰা কি পালা? চাইন এ কছ এ। তেতিয়াহ'লে ইয়াতে লিখি দিবা ৰাইট হেণ্ড, চ' ইয়াতে লিখি দিবা therefore লেফ্ট হেণ্ড চাইড ইজ ইকুৱেলছ টু ৰাইট হেণ্ড চাইড। হৈ গ'ল সমাধান। এইটো বস্তু অকণমান চাবা যে 1/10 cot a আছিল, তেতিয়াহ'লে 10ক চেঞ্জ কৰিলে চাইন বাই কছ, cotক চেঞ্জ কৰিলে কছ বাই চাইন। তাৰপিছত ইয়াতে কি লিখিবা? দুটা মিলি এই দুটাক ইনটু কৰি আমি চাইন এ কছ এ লিখিম, আৰু ইয়াতে এইটোৰ লগত এইটো ইনটু কৰি কছ স্কোৱাৰ এ, মানে এইটো ইনটু কৰিলে কছ স্কোৱাৰ এ আহিব, আৰু এইটো ইনটু কৰিলে চাইন স্কোৱাৰ এ আহিব। দুটাক লিখি দিছোঁ। তো চাইন স্কোৱাৰ এ কছ স্কোৱাৰ এ প্লাছ কৰিলে কিমান আহিব? 1, আৰু এইটো ওপৰত উঠি গ'ল, তেতিয়াহ'লে চাইন এ কছ এ ডিভাইড বাই 1 মানে চাইন এ কছ এ। ইয়াতে আমি চাইন এ কছ এ পাইছিলোঁ। তেতিয়াহ'লে আমি ক'ব পাৰোঁ লেফ্ট হেণ্ড চাইড ইজ ইকুৱেলছ টু ৰাইট হেণ্ড চাইড।
এতিয়া নেক্সট চাম আমি কুৱেশ্যন নাম্বাৰ 10 কুৱেশ্যন নাম্বাৰ 10ত তিনিটা পাৰ্ট দিয়া আছে ওকে তিনিটা পাৰ্ট দিয়া আছে সো এই তিনিটা পাৰ্টৰ পৰা আমি সলভ কৰি কিনে আমি 10 স্কয়াৰ বনাব লাগিব প্ৰথমে আছে 1 প্লাছ 10 স্কয়াৰ ডিভাইড বাই 1 প্লাছ কট স্কয়াৰ তাৰপিছত আছে মাইনাছ তাৰপিছত 10 এদি আছে তো প্ৰথমে ইয়াতে আমি এনেকৈ লিখো the first part ফাৰ্স্ট পাৰ্টত কি দি আছে 1 প্লাছ 10 স্কয়াৰ a ডিভাইডেড বাই 1 প্লাছ কট স্কয়াৰ a তেতিয়াহ'লে চোৱা এইটোক সলভ কৰিলে আমি কেনেকৈ লিখিব পাৰিম 1 প্লাছ 10 স্কয়াৰ a 1 প্লাছ কট স্কয়াৰ a এতিয়া 1 প্লাছ 10 স্কয়াৰ a ডিভাইড বাই 1 প্লাছ কট স্কয়াৰ a তো চাচোন ইয়াৰ ফৰ্মুলা আছিল না 1 প্লাছ 10 স্কয়াৰ a মানে কি আছিল sec স্কয়াৰ a তো ওপৰত লিখি দিয়া ইয়াতে sec স্কয়াৰ a আৰু 1 প্লাছ কট স্কয়াৰ a ভ্যালু কিমান আছিল cosec স্কয়াৰ a ইয়াতে লিখি দিয়া cosec স্কয়াৰ a তো লিখিলো এইবাৰ লিখাৰ পিছত ইয়াতে sec স্কয়াৰ a cosec স্কয়াৰ a তো sec কাৰ বিপৰীত আছিল cosৰ বিপৰীত আছিল তেতিয়াহ'লে 1 বাই cos স্কয়াৰ a ক'ব পাৰি আৰু cosec কাৰ বিপৰীত আছিল সাইনৰ তো 1 বাই এটোক sin স্কয়াৰ a বুলি ক'ব পাৰি তেতিয়াহ'লে ডিভাইড আকৌ ডিভাইড তেতিয়াহ'লে কি লিখিব লাগে 1 বাই cos স্কয়াৰ a প্ৰথমটো ফিক্স ৰাখি দ্বিতীয়টো উল্টা কৰিব লাগে তাৰ মানে sin স্কয়াৰ a ডিভাইডেড বাই 1 তেতিয়াহ'লে ইয়াৰ পৰা সাইনৰ লগত 1 ইনটু কৰিলে কি আহিব sin স্কয়াৰ a আৰু cosৰ লগত 1 ইনটু কৰিলে কি আহিব cos স্কয়াৰ a তো sin স্কয়াৰ a ডিভাইড বাই cos স্কয়াৰ a মানে কি আহিব 10 স্কয়াৰ a হৈ গ'ল সমাধান এতিয়া সেকেন্ড পাৰ্ট চোৱা সেকেন্ড পাৰ্ট এক্সামত এনেকুৱা তিনিটা পাৰ্ট থকা নাহে বেসিক্যালি কিন্তু ইয়াৰ পৰা দুটা পাৰ্টটো দি দিব পাৰে যে দুটা পাৰ্ট দি দিলে তুমি প্ৰমাণ কৰিব লাগে তো তেতিয়াও এনেকুৱা আমি ফৰ্মুলা এপ্লাই কৰি কিনে বা এইটো নিয়ম ব্যৱহাৰ কৰি কিনে সলভ কৰিব পাৰিম তো এইবাৰ কি দি আছে এইবাৰ কিতাপত চাব পাৰা এইবাৰ দি আছে আমাক 1 minus 10 square 1 minus 10 square 1 minus 10 divided by 1 minus cot whole square দি আছে তো তেতিয়াহ'লে পোন প্ৰথমে ইয়াতে কি লিখিব পৰা যাব ইয়াতে 1 minus cot মানে কি আছিল 1 by 10 আৰু ইয়াতে লিখি দিয়া 1 by 10 a তে গোটেইখিনিৰ ওপৰত স্কয়াৰ আছে তেতিয়াহ'লে এই 10ক যদি এলসিএম হিচাপে বা হৰ হিচাপে তলত ৰাখি দিয়া কি হ'ব 1 লগত 10 ইনটু কৰিব লাগিব তাৰ মানে কি আহিব 10a minus 1 আৰু ওপৰত আছে 1 minus 10a এইখিনি লিখিলো এইখিনি লিখাৰ পিছত এইটো 10 তলত আছে তাৰ মানে এইটোক ওপৰত উঠাব পাৰি ওপৰত যদি উঠি যায় তেতিয়া এইটো কি হ'ব এইটো ডিভাইড হৈ আছে ওপৰত গৈ ইনটু হৈ যাব তাৰ মানে এনেকুৱা হ'ব 10 ইনটু 1 minus 10a আৰু তলত থাকিল 10a minus 1 আৰু এই গোটেইখিনিৰ ওপৰত স্কয়াৰ আছে এটা ওকে তো তেতিয়াহ'লে এইবাৰ চোৱা এবাৰ ইয়াতে 10a minus 1 এটা ফিক্স ৰাখি দিয়া 10a minus 1 আৰু ইয়াৰ পৰা চোৱাচোন কি লিখিব পৰা যায় ইয়াৰ পৰা যদি আমি চাওঁ এইটোক যদি এনেকৈ লিখি দিয়া যে মাইনাছ কৰি দিয়া মাইনাছ কৰাৰ লগে লগে এইটোক 10a ৰাখি দিলা তেতিয়াহ'লে এইটো কি হ'ব 10a minus 1 হৈ যাব মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে কি হ'ব মাইনাছৰ লগত প্লাছ ইনটু কৰিলে মাইনাছ আৰু মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে কি হ'ব প্লাছ আমি এনেকৈ লিখিম এইটো আমাৰ ইচ্ছা কৰি আমি এইটো লিখিছোঁ কিয় লিখিছোঁ কাৰণ আমাৰ 10 স্কয়াৰে মিলাব লাগিব ওকে তেতিয়াহ'লে চোৱা এইটো আৰু এইটো কেনচেল কৰিল না 10a minus 1 10a minus 1 তেতিয়াহ'লে ইয়াতে কি থাকিল ইয়াতে থাকিল মাইনাছ 10a হোল স্কয়াৰ তেতিয়াহ'লে স্কয়াৰ কৰিলে সদায় কি হ'ব দুইবাৰ লিখিব লাগিব তাৰ মানে মাইনাছ 10a আকৌ লিখিব লাগিব মাইনাছ 10a তো তেতিয়াহ'লে মাইনাছ মাইনাছ কেনচেল হৈ কিনে প্লাছ হৈ যাব আৰু এইটোক আমি লিখিব পাৰি 10 স্কয়াৰ তো হৈ গ'ল সমাধান ঠিক আছে সো এইটো ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 5 আৰু 6 ৰ পৰা 8 লৈকে সমাধান কৰিছো পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নম্বৰ 6 সমাধান কৰিম তাৰপিছত 7 ৰ 6টা সমাধান কৰিম নেক্সট আকৌ 7 ৰ পৰা 12 লৈকে সমাধান কৰিম তাৰপিছত আমি 8 9 10 ৰ সমাধান কৰিম ঠিক আছে সো আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত ধন্যবাদ